আজি হাঁহ বনাইছোঁ, হাঁহ আৰু কোমোৰা। বতৰো বৰষুণ দিছে, খাম আৰু। আজি বতৰটো একদম হাঁহ খোৱাৰ উপযোগী আছিলে, সেইকাৰণে আমি সৰুকৈ হাঁহ কোমোৰাৰ পাৰ্টি এটা কৰোঁ বুলি ভাবিলোঁ। লৈছোঁ দুজনীকে হাঁহ, আৰু এই দাদাই কাটি বাচি পিনে দিলে, আৰু আমি চবে মিলি পিনে শাক চাক কাটিলোঁ, চব্জি তব্জি। আৰু ফাৰ্ষ্টতে মাংসখিনি মেৰিনেট কৰি ল'লোঁ, পিঁয়াজ, নিমখ, আদা নহৰু, হালধি, আৰু মই বনাই লৈছিলোঁ এটা গৰম মছলা পেষ্ট দি। আৰু তাৰপিছত কেৰাহীত তেল দিলোঁ, তাতে তেজপাত দি পিনে পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অকণমান ভাজি পিনে মানে পিংকিছ টাইপ হোৱাৰ পিছত মই তাতে আদা নহৰু পেষ্টখিনি দি দিম, আৰু এইখিনি দি মই ভালকৈ ভাজি ল'ম যেতিয়ালৈকে কেঁচা গোন্ধ নাযায়। তাৰপিছত মই ইয়াতে হালধি দি দিম, আৰু আমাৰ মাংসখিনি দি দিম। এতিয়া আমি ভালকৈ লৰাই ল'ম, আৰু আজি আমি জুইত বনাইছোঁ, সেইটো কাৰণে জুই ধোঁৱা খাই খাই ফুৱাই বনাই আছোঁ, আৰু আজি মই বনাইছোঁ। মাংসখিনি মাজে মাজে লৰাই ভাজি আছোঁ, আৰু তাৰপৰা তেল ওলোৱাৰ পিছত মই তাতে কেঁচা জলকীয়া আৰু আলু দি দিলোঁ, আৰু অকণমান সময় পিছত মই তাতে ৰেড চিলি পাউডাৰ, গৰম মছলা গুড়ি আৰু নিমখ দি দিলোঁ, আৰু এইখিনিতে ভালকৈ লৰাই দিম। মানুহে কয় হাঁহ যিমানেই ভাজিবা সিমানেই ইয়াৰ টেষ্ট হ'ব। আৰু ইয়াতে মই এতিয়া কোমোৰা দি দিম। কোমোৰাখিনি জোখত কাটি লৈছোঁ, আৰু লৰাই পিনে মই পানী দি দিলোঁ। পানী দিয়া দেখাবলৈ পাহৰি থাকিলোঁ জানেনে। আৰু কম জুইত এইখিনি উতলাই থাকিম, আৰু অলপ সময় পিছতে আমাৰ হাঁহ ৰেডি হৈ গ'ল। আপোনালোকৰ পিছে দেখি টেষ্টি লাগিছেনে? কমেণ্টত জনাব দেই।